ওম নমঃ শিৱায় স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকৰ ঘৰত হয়তো জেঠী আপোনালোকে প্ৰত্যেক মিনিটে দেখা পাই থাকে, কিন্তু আপোনাৰ ঘৰখনত যে দেখা পাই থকা সেই জেঠীটোৱে আপোনাৰ ঘৰখনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ সংকেত প্ৰদান কৰে। আপুনি সেইটোৰ বিষয়ে জানেনে? কেতিয়াবা জানিছিলেনে যে সেই জেঠীৰ কিছুমান সংকেতে আপোনাক এইটো ইংগিত দিয়ে যে আহিবলগীয়া সময়ত আপোনাৰ ভাগ্যৰ সলনি হ'বলগীয়া আছে বা আপোনাৰ ভাগ্যত কিবা বিপদ আহিবলগীয়া আছে। যদি আপুনি নাজানে তেন্তে হ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টোত এনেকুৱা 10টা সংকেতৰ বিষয়ে জনাম, যিকেইটা প্ৰধান সংকেত, আৰু এই সংকেতকেইটাৰ জৰিয়তে পৌৰাণিক কথা অনুসৰি কোৱা হয় যে ভৱিষ্যতৰ গোপন ৰহস্যৰ বিষয়ে বহুতো কথা আপোনালোকে জানিব পাৰিব। গতিকে এই ভিডিঅ'টো বহুতে বেছি গুৰুত্বপূৰ্ণ। শেষলৈকে ভিডিঅ'টো নোচোৱাকৈ নাথাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগিছে বা ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি প্ৰথমবাৰ চাইছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সেই সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। সৰ্বপ্ৰথম সংকেতবিধ হৈছে পূজাঘৰ বা আপোনাৰ ভগৱানক আৰাধনা কৰা সেই থাপনা ঘৰৰ ওচৰত। আপুনি যিকণ ঠাইত ঘৰখনত ভগৱানক আৰাধনা কৰে বা ভগৱানক পূজে, সেই থাপনা বা সেই মূৰ্তিৰ আশে-পাশে যেতিয়াই আপুনি পূজা কৰি থাকে, সেই পূজা কৰা বা প্ৰাৰ্থনা কৰাৰ সময়খিনিত যদি জেঠীয়ে টিক টিক কৰি শব্দ কৰা শুনা পায়, তেন্তে আপুনি এইটো জানি ল'ব যে অতি সোনকালেই আপোনাৰ বাবে শুভ সময় আহিব। আপুনি অতি সোনকালে জীৱনৰ সেই যি কষ্ট কৰি আছে কিবা এটা লাভ কৰিবৰ বাবে, কিবা ডাঙৰ সমস্যাৰ সৈতে যদি যুঁজি আছে, সেই সকলোবোৰৰ পৰা আপুনি উভৰি আহিব পাৰিব। কিবা নহয় কিবা প্ৰকাৰে আপুনি নিজৰ জীৱনত আহিবলগীয়া সময়ত লাভৱান হ'ব পাৰিব। ভগৱানৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। 2 নম্বৰৰ সংকেতবিধ হৈছে যদি আপুনি আপোনাৰ সপোনত বা স্বপ্নত মৃত জেঠী দেখা পায়। এইটো সংকেত ভালকৈ শুনিব। যদি আপুনি সপোনত মৰি থকা জেঠী দেখা পায়, তেতিয়াহ'লে কিন্তু আপোনাৰ বাবে বা আপোনাৰ ঘৰখনৰ বাবে ঘোৰ বিপদ বা মহাকাল সময় আহিব। যেতিয়াই আপুনি সপোনত এনেকুৱা কিবা দেখা পাব, তাৰ পাছৰ সময়খিনিত বা যদি কিবা গুৰুত্বপূৰ্ণ কাম আপোনাৰ কৰিবলগীয়া আছে, সেই সময়খিনিত নিজকে বহুত সাৱধানতাৰে কামখিনিৰ সৈতে জড়িত কৰাব লাগিব। আপুনি বহুত সাৱধানেৰে কামবোৰ কৰিব লাগিব, নহ'লে কিবা নহয় কিবা হয়তো আপোনাৰ বিপদ আহিব পাৰে আৰু আপুনি সাৱধানে চলা ফুৰা কৰাটো প্ৰয়োজনীয়। 3 নম্বৰৰ সংকেতবিধ হৈছে যদি আপুনি কিবা এটা গুৰুত্বপূৰ্ণ কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছে বা কিবা এটা কাৰণত ঘৰৰ পৰা ওলাইছে যিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, তেনেকুৱা পৰিপ্ৰেক্ষিতত যদি আপুনি দেখা পায় যে 2টা জেঠী ইটো সিটোৰ ওপৰত উঠি আছে, তেন্তে হ'লে গম পাব যে সেয়া আপোনাৰ বাবে এক কামটো বিফল হোৱাৰ সংকেত প্ৰদান কৰে। অন্যথা আপুনি যিটো কামৰ বাবে যাত্ৰা কৰিব, সেই যাত্ৰাত বাধা বিঘিনিৰ সৃষ্টি কৰে, কিবা নহয় কিবা অঘটন হোৱাৰ সংকেত প্ৰদান কৰে। গতিকে যদি তেনেকুৱা কিবা সংকেত দেখা পায় আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ মুহূৰ্তত, তেন্তে হ'লে সেই বিষয়খিনিত আপুনি আগতীয়াকৈ ঘৰৰ মন্দিৰত প্ৰাৰ্থনা কৰি বা সেৱা কৰি তাৰ পাছতহে কিবা শুভ কামৰ বাবে যাত্ৰা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। নহ'লে আপোনাৰ কিবা নহয় কিবা প্ৰকাৰে কামটো সফল হোৱাত আপুনি বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ পাছৰ 4 নম্বৰৰ সংকেতবিধ হৈছে যেতিয়া আপোনালোকে 2টা জেঠীয়ে মিলন কৰাৰ সময়খিনিত দেখা পায়, তেনেহ'লে আপোনাৰ বাবে সেয়া এক শুভ সংকেত প্ৰদান কৰে। আপুনি যিগৰাকী ব্যক্তিক ভাল পায়, অন্তৰৰ পৰা বিচাৰে, সেই ব্যক্তিগৰাকীৰ সৈতে আপোনাৰ মিলন হোৱাৰ সংকেত প্ৰদান কৰে বা সেই ব্যক্তিজনৰ বা ব্যক্তিগৰাকীৰ সৈতে আপুনি অতি শীঘ্ৰেই লগ পোৱাৰ এটা সংকেত আপোনালোকক প্ৰদান কৰে। অন্যথা আপোনালোকৰ আহিবলগীয়া সময়ত এনেকুৱাকৈ যদি দেখা পায়, তেন্তে হ'লে ভাল সময় অহাৰ এক সংকেত প্ৰদান কৰে। যদি আপোনাৰ শৰীৰত বা আপোনাৰ হাতত জেঠী পৰে, তেতিয়াহ'লে গম পাব আহিবলগীয়া সময়খিনি আপোনাৰ বাবে এক শুভ সময় হ'বলৈ গৈ আছে। এইটো ভাবিব পাৰে যে কিবা নহয় কিবা প্ৰকাৰে আপোনাৰ বাবে শুভ সংকেত অনাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু যদি আপুনি ভাত খাবৰ সময়ত শুনা পায়
যে আপোনাৰ আশে-পাশে জেঠীয়ে টিক টিক কৰি শব্দ কৰিছে, তেনে পৰিপ্ৰেক্ষিতত আপুনি গম পাব যে আপোনাৰ বাবে সেয়াও এটা ভাল সময় অহাৰ সংকেত প্ৰদান কৰিছে, নতুবা কিবা নহয় কিবা প্ৰকাৰে আপোনাৰ বাবে ধন সম্পত্তি ঘৰলৈ অহাৰ, হাতলৈ অহাৰ এক সংকেত প্ৰদান কৰে। 6 নম্বৰৰ সংকেতবিধ হৈছে যদি আপোনাৰ ঘৰৰ ভিতৰত কেতিয়াবা দেখা পায় যে জেঠীয়ে প্ৰজাপতিৰ দৰে খাদ্য খাইছে, তেতিয়াহ'লে সেয়া আপোনালোকৰ বাবে এক শুভ সংকেত প্ৰদান কৰে। আপুনি আহিবলগীয়া সময়ত ধন সম্পত্তিৰ গৰাকী হোৱাৰ সংকেত প্ৰদান কৰে। যদি আপুনি কাৰোবাক টকা ধাৰলৈ দি থৈছিলে আৰু সেই টকা ঘূৰাই পোৱাত আপোনাৰ অসুবিধা বা বাধাৰ সন্মুখীন হৈ আছিলে, তেনে পৰিপ্ৰেক্ষিতত সেই সকলোবোৰৰ ফালৰ পৰা আপুনি এক শুভ সংকেত প্ৰদান কৰে যে আপোনাৰ সেই ধন টকা পইচা ঘূৰাই পাব বা হঠাৎ আপোনাৰ হাতলৈ ধন সম্পত্তিৰ আগমন হোৱাৰ সংকেত প্ৰদান কৰে। কিন্তু এটা কথাও আপোনালোকে মন দিয়াটো প্ৰয়োজন যে যদি আপোনালোকৰ হাতলৈ এনেকৈ হঠাৎ কোনো ধন টকা পইচাৰ আগমন হয়, সেই ধন টকা পইচা ঠিক তেনেকৈ খুব সহজতে খৰচ হৈ যোৱাৰো এটা সংকেত প্ৰদান কৰে বা সেইখিনি খুব সহজে খৰচ হৈ যাব পাৰে। সেই গতিকে আপোনালোকে সেই বিষয়টোতো গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয়। 7 নম্বৰৰ সংকেতবিধ হৈছে যেতিয়া আপোনালোকে কাৰোবাৰ সৈতে কিবা এটা গুৰুত্বপূৰ্ণ কথাক লৈ আলোচনা কৰি থাকিব বা কাৰোবাৰ সৈতে কিবা এটা বিষয়ক লৈ কথা পাতি থাকিব আৰু সেই পাতি থকাৰ সময়খিনিতে যেতিয়া জেঠীয়ে টিক টিক কৰি শব্দ কৰিব, তেতিয়া এইটো গম পাব যিটো কথা পাতি আছে সেই কথা বা সেই কামটো সত্য আৰু আহিবলগীয়া সময়ত সেইখিনি ফালৰ পৰা আপোনালোকে ভাল সংকেত লাভ কৰিব। ইয়াৰ পাছৰ সংকেতবিধ হৈছে যেতিয়া আপোনালোকৰ বাওঁ কান্ধত জেঠী কেতিয়াবা পৰিব বা পৰে, তেতিয়া গম পাব যে আপোনাৰ আয়ুস বৃদ্ধি হোৱাৰ এক সংকেত প্ৰদান কৰিছে। তাৰ বিপৰীতে যেতিয়া আপোনালোকৰ সোঁ কান্ধত জেঠী কেতিয়াবা পৰে বা পৰিব, তেতিয়া এইটো গম পাব যে আপোনালোকৰ আয়ুস কম হোৱাৰ এটা সংকেতহে প্ৰদান কৰিছে। তাৰ বিপৰীতে যদি আপোনালোকৰ মাথাত জেঠী পৰে, তেতিয়াহ'লে গম পাব যে আপোনাৰ হাতলৈ ধন টকা পইচা স্থায়ীভাৱে আহিব। অৰ্থাৎ যিমানখিনি আপোনালোকে উপাৰ্জন কৰে বা যিমান আপোনালোকে সাচিম বুলি মনত এটা সঞ্চয় কৰিম বুলি আপোনালোকে ইচ্ছা পুহি ৰাখে, সেইখিনি ক্ষেত্ৰত আপোনালোকৰ ইচ্ছা সফল হ'ব। আপোনালোকে ধন টকা পইচা স্থায়ীভাৱে ৰাখিব পাৰিব। 9 নম্বৰৰ সংকেতবিধ হৈছে যেতিয়া আপুনি থিয় হৈ থাকে বা বহি থাকে, তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ ভৰিত যদি জেঠীটো পৰে কেতিয়াবা বা জেঠী আহি সৰি পৰে, তেতিয়াহ'লে গম পাব যে আপোনাৰ বাবে সেয়া এক আহিবলগীয়া সময়ত বেয়া কিবা এটা হোৱাৰ সংকেত প্ৰদান কৰিছে। লগতে আপোনাৰ শাৰীৰিক সমস্যাৰ ক্ষেত্ৰতো কিবা এটা হোৱাৰ সংকেত প্ৰদান কৰে। সেইকাৰণে এই সময়খিনিক আপোনালোকে গুৰুত্ব সহকাৰে লোৱাটো বহু বেছি দৰকাৰী। 10 নম্বৰৰ সংকেতবিধ হৈছে যেতিয়া ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠি আপোনালোকে মৰি থকা জেঠী দেখা পায় বা মূৰ্ছা যোৱা জেঠী দেখা পায়। তাৰ বিপৰীতে যদি কিবা কাৰণত আপোনাৰ হাতত জেঠীৰ মৃত্যু হয়, কিবা প্ৰকাৰে হওক, জনাকৈ বা নজনাকৈ, তেতিয়াহ'লে এইটো আপোনালোকে জানি লোৱাটো ভাল যে আপোনাৰ বাবে কিবা ডাঙৰ এটা বিপদে অপেক্ষা কৰি আছে। তাৰ উপৰিও যদি আপোনালোকে সপোনত জেঠীৰ জকা বা যকৃত দেখা পায়, তেতিয়াহ'লে গম পাব যে সেই জকাটোৱে আপোনালোকৰ ঘৰ পৰিবাৰ বা আপোনালোকৰ মিতিৰ কুটুমৰ সৈতে কিবা এটা ডাঙৰ বিবাদ হোৱাৰ সংকেত প্ৰদান কৰে। আপোনালোকে জানিব পাৰিলে যে কেইটামান গুৰুত্বপূৰ্ণ কথা, এই 10টা সংকেতৰ কথা। এই 10টা সংকেতে আপোনালোকৰ আহিবলগীয়া সময় শুভ কৰিব আৰু যিখিনি ক্ষেত্ৰত বেয়া হ'ব পৰা আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে ভগৱানৰ ওচৰত আশীৰ্বাদ লওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।